Hello students, welcome to Pythagoras classes. তোমালোকৰ ফাৰ্ষ্ট ইয়েৰ কোৰ্সটো আমাৰ অলৰেডি 4টা চেপ্টাৰ কমপ্লিট হৈ গল হয় না নহয় 4টা মানে 5টা চেপ্টাৰে কমপ্লিট কৰিলো আমি 5টা চেপ্টাৰ আমাৰ মনিক আৰু শিলা লেসনটো লৈকে আমি অলৰেডি কমপ্লিট কৰি থৈছো আমাৰ তাতে তোমালোকৰ যিমানখিনি বস্তু আছিল গুটেখিনি আমাৰ হৈ গল তোমালোকৰ কিবা যদি ডাউট আছে সেই ডাউট বিলাক তোমালোকে পিছত মোক ক'ব পাৰিবা এতিয়া আমি নেক্সট চেপ্টাৰটোলে যাম আমাৰ এটা নেক্সট চেপ্টাৰটো কি আছে চোৱাচোন আমাৰ নেক্সট চেপ্টাৰটো আছে জিওমৰ্ফিক প্ৰসেসেস ভূ-আকৃতিক প্ৰক্ৰম এতিয়া জিওমৰ্ফিক প্ৰসেসেস এতিয়া চোৱা আমাৰ আৰ্ট সাৰফেসত আমি বিভিন্ন ধৰণৰ অবয়ব দেখিবলৈ পাওঁ হয় নে নহয় অবয়ব মানে ল্যান্ডফৰ্ম মানে আমাৰ যোনবিলাক আমাৰ আৰ্ট সাৰফেসত থকা মাউন্টেইনছ আছে প্লেইনছ আছে প্লেটুজ আছে হিলছ আছে আমি ডিফাৰেন্ট ল্যান্ডফৰ্মছ দেখিবলৈ পাম হয় নে নহয় বেলেগ টপোগ্ৰাফিত আমি বেলেগ ধৰণৰ ল্যান্ডফৰ্মছ মানে বেলেগ ধৰণৰ ভূ-প্ৰকৃতিত আমি বিভিন্ন ধৰণৰ তেনেকুৱা অবয়ব দেখিবলৈ পাওঁ আৰু সেই অবয়ব বিলাক একচুয়ালি কৰ পৰা আহিলে বা এই অবয়ব বিলাক যে আছে আৰু এটা সময়ত এই অবয়ব বিলাক থাকিবগেনে এনেকৈ আছিল নে বা এইবিলাক হয়তো নাইকিয়া হৈ যাব নেকি এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্যন হয়তো তোমালোকৰ মনলৈ আহিব পাৰে বা সেই তেনেকুৱা ধৰণৰ কোৱেশ্যন হোৱাটো স্বাভাৱিক কথা গতিকে সেইবিলাক বস্তুনো কেনেকৈ আমাৰ আৰ্ট সাৰফেসত ডেভেলপ হ'ল বা সেইবিলাক বস্তু এটা সময়ত নাইকিয়া হৈ যাব পাৰে নেকি বা কেনেকৈ নাইকিয়া হ'ব সেইখিনি বস্তুৱে আমি ইয়াত পঢ়িবলৈ পাম মানে আমাৰ আৰ্ট সাৰফেসত থকা যোনবিলাক ল্যান্ডফৰ্ম বা ভূ অবয়ব সেই ভূ অবয়ব বিলাকৰ উৎপত্তিনো কেনেকৈ হ'ল সেইখিনি বস্তু কেনেকৈ হ'ল সেই বস্তুখিনিকে আমি ইয়াত পঢ়িম আমি এটা কথা জানো যে আমাৰ আৰ্ট সাৰফেসত দুই ধৰণৰ শক্তিয়ে ক্ৰিয়া কৰি থাকে টু টাইপ অফ ফৰ্সেস এক্টেড ইন অন দা আৰ্ট সাৰফেস আমাৰ আৰ্ট সাৰফেসত দুই ধৰণৰ শক্তিয়ে কি কৰি থাকে ক্ৰিয়া কৰি থাকে কাম কৰি থাকে এটা হৈ গল আমাৰ কি শক্তি এটা হৈ গল আন্তঃশক্তি আৰু এটা হৈ গল বহি শক্তি এক্সোজেনিক ফৰ্সেস এণ্ড এন্ডোজেনিক ফৰ্সেস এতিয়া তোমালোকে এই এক্সোজেনিক ফৰ্সেস আৰু এন্ডোজেনিক ফৰ্সেসৰ বিষয়ে তোমালোকে যদি ক্লাস 10ত জিওগ্ৰাফি পঢ়িছিলা তাতো আছে আৰু সোশ্যাল সায়েন্সৰ কিছুমান বস্তুটো তোমালোকে পাইছিলা গতিকে সেইখিনি বস্তুকে আমি ডিটেইলছত ইয়াত পঢ়িবলৈ পাম কোনবিলাকক এক্সোজেনিক ফৰ্সেস বুলি কয় আৰু কোনবিলাকক এন্ডোজেনিক ফৰ্সেস বুলি কয় সেইখিনি বস্তু আমি পঢ়িবলৈ পাম এতিয়া চোৱা এক্সোজেনিক ফৰ্সেস এতিয়া এক্সোজেনিক ফৰ্সেস বুলি ক'লে কোনবিলাকক বুজা যাব যোনবিলাকে আমাৰ আৰ্ট সাৰফেসৰ উপৰি ভাগত ক্ৰিয়া কৰে মানে সেইবিলাক হৈ গল এক্সটাৰ্নেল ফৰ্স যোনবিলাকে আমাৰ উপৰি ভাগত পৃথিৱীৰ উপৰি ভাগত ক্ৰিয়া কৰিব আৰ্ট সাৰফেসত ক্ৰিয়া কৰিব সেইখিনি কি বুলি ক'ব এক্সোজেনিক ফৰ্সেস আৰু আমাৰ আৰ্ট সাৰফেসৰ ভিতৰ ফালে মানে ইন্টেৰিয়ৰ অফ দা আৰ্ট বা পৃথিৱীৰ অন্তৰ্ভাগত যোনবিলাকে ক্ৰিয়া কৰিব সেইবিলাককে আমি কি বুলি ক'ম এন্ডোজেনিক ফৰ্সেস বা আন্তঃশক্তি বুলি ক'ম এতিয়া এই দুই ধৰণৰ শক্তি এই দুই ধৰণৰ ফৰ্সে কি কৰিছে আমাৰ গোটেই আৰ্ট সাৰফেসখনক এখন প্লে ফিল্ড হিচাপে লৈছে এটা খেলপথাৰ হিচাপে লৈছে আৰু এই দুই ধৰণৰ ফৰ্সৰ বিভিন্ন ধৰণৰ এক্টিভিটিৰ কাৰণে ইহঁতৰ যোনখিনি একশন সেই একশন বিলাকৰ কাৰণে কি হৈছে আমাৰ আৰ্ট সাৰফেসত বিভিন্ন ধৰণৰ টপোগ্ৰাফি দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ ল্যান্ডফৰ্ম দেখিবলৈ পোৱা গৈছে আমাৰ টপোগ্ৰাফিটো প্লেন এৰিয়া হৈ থকা নাই আমাৰ টপোগ্ৰাফিটো আনডুলেটিং টপোগ্ৰাফি মানে কি হৈছে আমাৰ টপোগ্ৰাফিটো কোনোবা জায়গাত যদি ওখ হৈছে কোনোবা জায়গাত আকৌ চাপৰ হৈছে যোনটোক আমি এটা ৱৰ্ডত ক'ব পাৰো ৰিলিফ বা বন্ধুৰতা এতিয়া আমাৰ এই যোনবিলাক জিওমৰ্ফিক প্ৰসেস বুলি যে আমাৰ লেসনটোত নাম পাইছো আমি ভূ-আকৃতিক প্ৰক্ৰম বুলি পাইছো সেই ভূ-আকৃতিক প্ৰক্ৰম বা জিওমৰ্ফিক প্ৰসেস বিলাকৰ এটাই কাম হেতু হৈছে কি আমাৰ আৰ্ট সাৰফেসত যিমান বিলাক ওখ চাপৰ জায়গা আছে গোটেইবিলাকক সমান কৰা তাক আমি সেই বস্তুটোকে কি বুলি কৈছে ওখ ঠাইবোৰক সমান কৰিবলৈ যে ট্ৰাই কৰিছে সেই প্ৰসেসটো কি কৈছে জানানে সেই প্ৰসেসটো কোৱা হৈছে নগ্নিভৱন সাব এৰিয়াল ডেনুডেশন বুলি কৈছে এটো দেখিছানে এটো সাব এৰিয়াল ডেনুডেশন বা ইয়াক কি বুলি কয় গ্ৰেডেশন বুলিও কয় wearing down of relief variation of the surface of the earth through erosion is known as gradation দেখিছানে এটো মানে ইয়াতে কি হৈছে যে আমাৰ আৰ্ট সাৰফেসৰ যিমান বিলাক ওখ জায়গা আছে বা যিমানখিনি চাপৰ জায়গা আছে সেই ওখ চাপৰ প্লেস বিলাকক সদায় কি কৰে এই প্ৰসেস বিলাকে বা যোনখিনি এন্ডোজেনিক বা এক্সোজেনিক ফৰ্সেস বা এক্সটাৰ্নেল অৰ ইন্টাৰনেল ফৰ্স আছে আন্তঃশক্তি আৰু বহি শক্তি ইহঁত বিলাকে কি কৰিছে এই ফৰ্স বিলাকে এই আমাৰ আৰ্থৰ যিমান বিলাক ওখ চাপৰ জায়গা আছে সেইবিলাকক সদায় সমান কৰিব বিচাৰে এই যে ওখ জায়গাবোৰ যে চাপৰ কৰিব বিচাৰিছে বুলি কৈছে মানে দ্যাট মিন্স কি সমান কৰিব বিচাৰিছে গতিকে সেই প্ৰসেসটোকে আমাৰ কি বুলি কৈছে ভূপৃষ্ঠীয় নগ্নিভৱন বা সাব এৰিয়াল ডেনুডেশন আৰু ইংৰাজীত কোৱা হৈছে গ্ৰেডেশন এতিয়া
এই যে যোনখিনি আমাৰ এক্সোজেনিক ফৰ্চেছ বুলি যে আমি কৈ আছো সেই এক্সোজেনিক ফৰ্চেছ একচুৱেলি কোনখিনি সেই এক্সোজেনিক ফৰ্চেছ বিলাক আমি জানিব লাগিব আমাৰ এক্সোজেনিক ফৰ্চেছ বা যোনবিলাক আমাৰ বহি শক্তি আছে সেই বহি শক্তি বিলাকৰ ক্ৰিয়াৰ ফলস্বৰূপে কি হৈছে আমাৰ পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰ অবয়ব বিলাকৰ সৃষ্টি হৈছে এতিয়া যদি আমি চাবলৈ যাওঁ তেন্তে এক্সোজেনিক ফৰ্চেছ হিচাপে আমাৰ কোনবিলাকৰ কথা কৈছে যে ৰ'দ বতাহ বৰষুণ উত্তাপ তুষাৰপাত প্ৰবাহমান জল হিমবাহ সমুদ্ৰৰ সোঁত ইত্যাদি মানে ইয়াতে কি বুলি কৈছে সানলাইটৰ কথা কৈছে উইণ্ডৰ কথা কৈছে ৰেইনফলৰ কথা কৈছে টেম্পাৰেচাৰ তাৰপিছত আকৌ আমাৰ স্নোফলৰ কথা কৈছে ৰানিং ৱাটাৰৰ কথা কৈছে গ্লেচিয়াৰৰ কথা কৈছে আৰু সি ৱেভৰ কথা কোৱা হৈছে এই গোটেইবিলাকক কি বুলি কৈছে এইবিলাকক কৈছে এক্সোজেনিক ফৰ্চেছ যোনখিনি আমি যিবিলাক ফৰ্চ আমি ডাইৰেক্ট পৃথিৱীৰ উপৰিভাগত দেখা পাওঁ সেইবিলাকক কি বুলি কৈছে এক্সোজেনিক ফৰ্চেছ বুলি কৈছে আৰু বাকি এন্ডোজেনিক ফৰ্চেছ বুলি ক'লে বা আন্তঃশক্তি বুলি ক'লে কোনবিলাকক বুজাব অগ্নুৎপাত মানে জ্বালামুখী উদ্গীৰণ বা ভলকেনিক ইৰাপশ্যনৰ কথা কোৱা হৈছে ইয়াতে আৰু ভূমিকম্প আৰ্থকুৱেক আৰু হৈছে ফলক বিস্থাপন যোনটো আমি যে পাইছিলো প্লেট টেকটনিক মনত আছে নে বাৰু তোমালোকৰ সেই প্লেট টেকটনিক থিয়ৰিটোৰ বিষয়ে আমি গম পাম এতিয়া এই যে যিমানবিলাক যে আমাৰ এক্সোজেনিক ফৰ্চেছ আছে বা এন্ডোজেনিক ফৰ্চেছ আছে এই ফৰ্চেছ বিলাক হৈছে আমাৰ আৰ্থ সাৰফেসটো চেঞ্জ কৰাৰ মেইন কাৰক আৰু এইবিলাকৰ ভিতৰত বিশেষকৈ আমি যদি চাবলৈ যাওঁ তেন্তে আমাৰ এক্সোজেনিক ফৰ্চ বিলাকৰ কাৰণে কি হৈছে আমাৰ আৰ্থ সাৰফেসটোত বিভিন্ন ধৰণৰ কি হৈছে লেণ্ডফৰ্ম বা ভূ অবয়ৱৰ সৃষ্টি হৈছে এতিয়া আমি জানো আহা ভূ আকৃতিক প্ৰক্ৰমৰ ডেফিনেশ্যনটো এতিয়া যদি আমাক সোধে যে জিঅ'মৰ্ফিক হোৱাট ডু ইউ মিন বাই জিঅ'মৰ্ফিক প্ৰচেছ বা ভূ আকৃতিক প্ৰক্ৰম বুলি ক'লে কি ক'বা তেতিয়া তোমালোকে এই ডেফিনেশ্যনটো লিখিব লাগিব দেখিছানে ভূপৃষ্ঠীয় আৰু ভূগৰ্ভস্থ শক্তিসমূহে ভূত্বকৰ পদাৰ্থসমূহক প্ৰাকৃতিক চাপ আৰু ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা ভূ অবয়ৱসমূহৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে এয়াই হ'ল ভূ আকৃতিক প্ৰক্ৰম মানে যোনখিনি আমাৰ এন্ডোজেনিক আৰু এক্সোজেনিক ফৰ্চেছ আছে সেই এন্ডোজেনিক আৰু এক্সোজেনিক ফৰ্চেছ বিলাকে কি কৰিছে আমাৰ আৰ্থ সাৰফেসত বিভিন্ন ধৰণৰ এক্টিভিটিৰ জৰিয়তে বিভিন্ন ধৰণৰ এক্টিভিটিৰ কেমিকেল ৰিয়েকশ্যন হওক বা বেলেগ ধৰণৰ সিহঁতৰ মেকানিকেল ৰিয়েকশ্যন হওক এইবিলাকৰ যেনে ভৌতিক প্ৰক্ৰিয়াৰে বা ৰাসায়নিক প্ৰক্ৰিয়াৰে কি কৰিছে আমাৰ আৰ্থ সাৰফেসটোৰ ডেইলি চেঞ্জ কৰি আছে চেঞ্জ কৰোতে কিছুমান জেগা ওখ হৈছে কিছুমান জেগা চাপৰ হৈছে কিছুমান জেগা মাউণ্টেইন বনিছে কিছুমান জেগাত ধৰি লোৱা ডাঙৰ গাঁত বনিছে তেনেকৈ বিভিন্ন ধৰণৰ অবয়ৱৰ সৃষ্টি হৈছে লেণ্ডফৰ্ম ডেভেলপ হৈছে গতিকে সেইটো কাৰণে এইবিলাককে একেলগে কি বুলি কৈছে ভূ আকৃতিক প্ৰক্ৰম বা জিঅ'মৰ্ফিক প্ৰচেছেছ বুলি কৈছে এতিয়া ইয়াতে তোমালোকৰ ইংলিছ মিডিয়ামৰ বুকখনত দিয়া আছে সেইখিনি তোমালোকে চাবা ইংলিছ মিডিয়ামৰ বুকত এয়া দি থৈছে দেখিছানে এইটো তোমালোকৰ দি এন্ডোজেনিক এণ্ড এক্সোজেনিক ফৰ্চেছ কজিং ফিজিকেল ষ্ট্ৰেছেছ এণ্ড কেমিকেল একশ্যন অন আৰ্থ মেটেৰিয়েলছ দেখিছানে তোমালোকে এইটো বস্তু তোমালোকে দেখিছা এইটো তোমালোকৰ জিঅ'মৰ্ফিক প্ৰচেছ বুলি যোনটো তোমালোকৰ আছে সেই জিঅ'মৰ্ফিক প্ৰচেছ নামৰ সেই বস্তুটোতে তোমালোকৰ ধুনীয়াকৈ দিয়া আছে এইখিনি বস্তু গোটেইখিনি তোমালোকে চাই ল'বা ইয়াত বস্তুখিনি হয়তো ক্লিয়াৰলি অহা নাই তোমালোকৰ বুকত সেইখিনি বস্তু আছে বুকত ধুনীয়াকৈ সেই বস্তুখিনি আণ্ডাৰলাইন কৰি ল'বা তাতে জিঅ'মৰ্ফিক প্ৰচেছ মানে কি সেই বস্তুটো দিয়া আছে এতিয়া আমি মেইন কথা তোমালোকৰ জিঅ'মৰ্ফিক প্ৰচেছৰ ডেফিনেশ্যনটো গম পালা কিন্তু জিঅ'মৰ্ফিক প্ৰচেছ একচুৱেলি কোনবিলাক আমি সেই বস্তুটো জানিব লাগিব জিঅ'মৰ্ফিক প্ৰচেছ কোনবিলাক বুলি যদি আমি ক'বলৈ যাওঁ তেন্তে আমাৰ কোনবিলাকৰ কথা আহিব জানানে জিঅ'মৰ্ফিক প্ৰচেছ বুলি ক'লে এই যে আমাৰ যোনখিনি এক্সোজেনিক ফৰ্চেছ আমি পাইছিলোঁ সেই এক্সোজেনিক ফৰ্চেছ বিলাকৰ কথা আহিব এতিয়া এই এক্সোজেনিক ফৰ্চেছ বিলাকৰ ভিতৰত আমাৰ কি বস্তু পাইছিলোঁ আমি ৰ'দৰ কথা পাইছিলোঁ হয়নে আমি পাইছিলোঁ সানলাইটৰ কথা সানলাইট উইণ্ড ৰেইনফল টেম্পাৰেচাৰ এইবিলাকৰ কথা আমি পাইছিলোঁ আৰু এই জিঅ'মৰ্ফিক প্ৰচেছবিলাকক এইবিলাককে কি বুলি কোৱা হৈছে কাৰক বুলি কোৱা হৈছে মানে ভূ আকৃতিক প্ৰক্ৰমবিলাক হ'বৰ কাৰণে বা জিঅ'মৰ্ফিক প্ৰচেছবিলাকে বিভিন্ন ধৰণৰ কাম কাজবিলাক কৰিবৰ কাৰণে বা আৰ্থ সাৰফেসটো চেঞ্জ কৰিবৰ কাৰণে কিছুমান ফেক্টৰ থাকে সেই ফেক্টৰবিলাকৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে এইবিলাক কি আছে ৰিভাৰ্ছটোক আমি তাক কি বুলি ক'ম আমি যদি তাক ক'বলৈ যাওঁ তেন্তে ৰানিং ৱাটাৰ বুলি ক'ম আমি ৰিভাৰ্ছ বুলি নকওঁ তাক কি বুলি ক'ম ৰানিং ৱাটাৰ বুলি ক'ম এতিয়া সেই ৰানিং ৱাটাৰ বুলি ক'লে আমি কোনটো কথা বুজিম নদীৰ কথা বুজিম আৰু তাক আমি ক'ম যে ফ্লুভিয়েল প্ৰচেছ তাক আমি কি বুলি ক'ম ফ্লুভিয়েল প্ৰচেছ আমি যদি তাক ক'বলৈ যাওঁ তেন্তে
সেই প্ৰচেছটো আমি মানে জিঅ'মৰ্ফিক প্ৰচেছৰ বিষয়ে যেহেতু পঢ়ি আছো তেন্তে জিঅ'মৰ্ফিক প্ৰচেছ আমাৰ কেই প্ৰকাৰৰ সেই বস্তুটোৰ কথা ক'বলৈ তোমালোকক গৈ আছো জিঅ'মৰ্ফিক প্ৰচেছ বুলি যদি আমি ক'বলৈ যাওঁ প্ৰথমতে আমাৰ আহিব ফ্লুভিয়েল প্ৰচেছ বা জলবাহী প্ৰক্ৰিয়া তাক আমি কি বুলি ক'ম জলবাহী প্ৰক্ৰিয়া তোমালোকৰ লেসনটোত বহুতখিনি বস্তুৱে দিয়া আছে কিন্তু তোমালোকৰ গোটেইখিনি বস্তু তোমালোকৰ দৰকাৰ নাই তোমালোকৰ যিখিনি ইম্পৰ্টেন্ট বস্তু সেই বস্তুখিনি মই কৈ দিম তোমালোকে মনত ৰাখিবা 2 নম্বৰত আহিলে আমাৰ গল এটো পজ কৰিলা এতিয়া তোমালোকৰ মই প্ৰথম প্ৰক্ৰিয়াটো কি ক'লো প্ৰথম প্ৰক্ৰিয়াটোৰ কথা ক'লো ফ্লুভিয়েল প্ৰচেছ বা জলবাহী প্ৰক্ৰিয়া দ্বিতীয়টো হৈ গ'ল তোমালোকৰ এঅলিন প্ৰচেছ বা বায়বীয় প্ৰক্ৰিয়া মানে ইয়াৰ এজেন্টটো কি হ'ব ইয়াৰ এজেন্টটো হ'ব বতাহ মানে যোনকেইটা আমাৰ এক্সোজেনিক ফৰ্চেছ আমি পাইছিলো সেই এক্সোজেনিক ফৰ্চেছ কেইটাই আমাৰ কি কৰিছে এইবিলাক প্ৰচেছ বিলাক চলাই থাকে 2 নম্বৰটো হৈ গ'ল বায়বীয় প্ৰক্ৰিয়া বা এঅলিন প্ৰচেছ 3 নম্বৰটো যদি আমি চাবলৈ যাওঁ তেন্তে 3 নম্বৰটো আমাৰ হ'ব ভূমিগত জলৰ প্ৰক্ৰিয়া গ্ৰাউণ্ড ৱাটাৰ প্ৰচেছ বা ভূমিগত জলৰ প্ৰক্ৰিয়া এতিয়া ইয়াতে যোনটো এজেন্ট হ'ব সেইটো হৈছে ভূমিগত জল বা গ্ৰাউণ্ড ৱাটাৰ তেনেকে 4 নম্বৰটো যদি আমি চাবলৈ যাওঁ তেন্তে 4 নম্বৰটো আমাৰ হ'ব হিমবাহী প্ৰক্ৰিয়া বা গ্লেচিয়েল প্ৰচেছ আমি তাক কি ক'ম গ্লেচিয়েল প্ৰচেছ বা হিমবাহী প্ৰক্ৰিয়া ইয়াৰ যোনটো এজেন্ট হ'ব ইয়াৰ যোনটো কাৰক হ'ব সেইটো হৈ গ'ল গ্লেচিয়াৰ আৰু এটা হৈ গ'ল আমাৰ মেৰাইন প্ৰচেছ 5 নম্বৰটো আমাৰ কি আহিব মেৰাইন প্ৰচেছ বা সামুদ্ৰিক প্ৰক্ৰিয়া এইকেইটা হৈ গ'ল আমাৰ কি জিঅ'মৰ্ফিক প্ৰচেছ আমাৰ কেইটা জিঅ'মৰ্ফিক প্ৰচেছ পালো 5টা পালো এই 5টা জিঅ'মৰ্ফিক প্ৰচেছ বা ভূ-আকৃতিক প্ৰক্ৰমে আমাৰ পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰ অৱয়ববিলাকৰ সৃষ্টি কৰিছে আৰু সেইকেইটাৰ বিষয়ে ইয়াত ক'বলৈ গৈ থকা হৈছে এতিয়া যদি আমি চাবলৈ যাওঁ এই